ফুলবাগায়তে শ্বহীদসকলক নমন কৰিছোঁ। আৰু তাৰপিছত আজি ভেলেণ্টাইন ডে, গতিকে উইচ ইউ অল ভেলেণ্টাইন ডে, হেপী ভেলেণ্টাইন ডে। মই মীনা বৰা, 66 years old. মই চুইমিং কৰোঁ, চুইমিং কৰি ভাল পাওঁ। এনেই এবাৰ মনৰ ইচ্ছামতে চুইমিং জইন কৰিছিলোঁ। 5টাতে উঠি চুইমিং পুলত গৈ 18 বছৰ মই চুইমিং যাওঁ, আহোঁ। কোনো কম্পিটিশ্যনত মই জইন নকৰোঁ। সদায় মোৰ সহযোগীসকলে কয়, আমাৰ মেইন ডেভিড ছাৰ লাইফ গাৰ্ড কোচ, তেখেতেও কয় যে কম্পিটিশ্যনত যাওঁ। কিন্তু মোৰ কম্পিটিশ্যনৰ হেঁপাহটো নাছিলে। মোৰ 3টা ল'ৰা ছোৱালী, 3টাকে মই স্কুলত পঠাব লাগে। ওলোৱাৰ পৰা আৰম্ভ কৰি চুলি বেনি গাঁঠাৰ পৰা আৰম্ভ কৰি খুওৱা, টিফিন দিয়া, এভৰিথিং মই কৰিব লাগে। কাৰণ হাজবেণ্ডক সেইখিনি আশা কৰিব নোৱাৰোঁ। তেখেতেও এটা ব্যস্ততাপূৰ্ণ চাকৰি কৰে। তেখেতেও গোটেই দিনটো ভাগৰি গধূলি আহে, ৰাতিপুৱা অকণমান দেৰিকৈ উঠে আৰু উঠিয়ে তেওঁ যাবৰ হয়েই। গতিকে মই চুইমিং কৰিয়ে দৌৰ মাৰি ঘৰত আহি টিফিন বনাওঁ। তেওঁলোক ছোৱালী দুজনী, সিহঁতক মোৰো চব ৰেডি কৰোঁ আৰু মই সেনেকেই চুইমিংটো কণ্টিনিউ কৰি আছোঁ। মাজতে 3 বছৰ ক'ভিড প্লাছ মোৰ অলপ গা বেয়া আছিলে, গেপ গৈছিলে। কিন্তু মই যোৱা বছৰ এপ্ৰিলত পুনৰ জন্ম পালোঁ, মানে আৰু বেছি এক্টিভ হ'লোঁ। কিয় নাজানো, এক্টিভ হৈ এইবাৰ মই ভাবিলোঁ কম্পিটিশ্যনতো যাওঁ। যোৰহাটত গ'লোঁ, তিতাবৰত গ'লোঁ, ভগৱানৰ কৃপাত মেডেল পালোঁ। কিন্তু মোৰ মেডেলৰ ইমান হেঁপাহ নাই, মোৰ এনজয়মেণ্টটো বেছি। চবেই জানে গুৱাহাটীত মোৰ মৰ্ণিঙত 120 গাৰ্লছ এণ্ড লেডিজ আছে। চবকে মই এটা হোৱাটছএপত বান্ধি ৰাখোঁ আৰু ইচ এণ্ড এভৰি ওৱানক মই কোনে কি শিকিবা আশা চব মই শিকাম। লাগিলে মই কমেই চুইমিং প্ৰেক্টিছ কৰিম, কিন্তু মই তেওঁলোকক আগুৱাবলৈ যত্ন কৰোঁ। তাৰ মাজত এতিয়া কেইবাজনীও আছে, ডক্টৰ জুৰি খনিকৰ, গাইনকলজিষ্ট, মিছ অজন্তা বড়ো, বীণা হাজৰিকা যোনে গান গাইছিল, সকলোকে মই ডাইভিং প্লাছ যিকোনো ষ্ট্ৰ'ক মই ধৰি শিকাওঁ, নোৱাৰিলে মাৰোঁ। কোনো খাতি বাতি নাই। আৰু বহুত আছে, তেওঁলোক প্ৰেজেণ্ট নাই, যিহেতু তেওঁলোকে মাষ্টাৰ্ছ খেলা নাই, কিন্তু খেলাৰ উপযুক্ততা আছে। যাব নোৱাৰে, বহুতো ডক্টৰ আছে, ইঞ্জিনিয়াৰ আছে, তেওঁলোকে যাব নোৱাৰে। মই সকলোকে লৈ যাবলৈ বহুত যত্ন কৰোঁ। মই ভূপালত গৈছিলোঁ নেশ্যনেল খেলিবলৈ, তেতিয়া 9000 চুইমাৰ আহিছিল। ইচ এণ্ড এভৰি ওৱানক মই ইমপ্ৰেছ কৰি আহিছোঁ। কাৰণ কিয়, মোৰ হেবিট, মোৰ ব্যৱহাৰ আৰু চবকে মই যিটো এনকাৰেজ কৰোঁ, সেইটোৰ কাৰণে মই চবৰে প্ৰিয় হ'ব পাৰোঁ। সেইটো মোৰ গড গিফ্টেড, ভগৱানৰ আশীৰ্বাদ। সেইকাৰণে মোৰ এতিয়া অল অভাৰ ইণ্ডিয়াৰ যিখিনি চুইমাৰ আছে, বেষ্ট এজন চুইমাৰ মই পাইছোঁ, তেখেতৰ কথা মই ক'ব বিচাৰিম। তেখেত হৈছে মণি খুবচান্দ, দিল্লী, 90 years old। তেওঁ বেক ষ্ট্ৰ'কত ফাৰ্ষ্ট হৈছে। খুব ভাল লাগিলে দেই আপোনাৰ কথাখিনি। এতিয়াও আমাৰ কবিতা পাঠ কৰিব আমাৰ অৰুণজ্যোতি বাইদেৱে। বাইদেউক মঞ্চলৈ মাতিছোঁ, আমন্ত্ৰণ জনাইছোঁ। সকলোকে নমস্কাৰ জনাইছোঁ। মোৰ নাম অৰুণজ্যোতি গগৈ, মই তেজপুৰৰ পৰা আহিছোঁ আৰু 90 চনৰ পৰাই মাষ্টাৰ গেমছৰ লগত জড়িত হৈ আছোঁ। তেতিয়াৰ পৰাই খেলি আছোঁ আৰু বৰ্তমান মোৰ বয়স 57 বছৰ চলি আছে। আৰু বাইদেৱে যেনেকৈ কৈ গ'ল এইমাত্ৰ, প্ৰেক্টিছ মই এদিনো মিছ নকৰোঁ, সদায় প্ৰেক্টিছ সদায় কৰোঁ। আৰু মই বেডমিণ্টন প্লেয়াৰ হয়, বেডমিণ্টন খেলোঁ। আৰু নয়নমণি বুলিয়ে কৈছোঁ দেই, মই মানে একদম খুব ভাল পাওঁ প্ৰথমৰ পৰাই। আৰু মই লাইক কমেণ্ট দিওঁ আৰু বিদুৰ আৰু আমাৰ ঘৰৰ সকলোৰে প্ৰিয়, মানে চিনেমাও চাইছোঁ আৰু
হেৰি ইয়াৰ লগত জড়িত হৈ থাকে এতিয়া নিজৰ মনৰ ভাৱ ক'বলৈ গৈছে খুবেই ভাল লাগে নিজক আৰু মোৰ ফুল ছাপৰ্ট আছে ঘৰৰ আৰু ছোৱালী দুইজনী ছোৱালী মোৰ ডাঙৰজনী ছোৱালী ডক্টৰ বাৰ্লিন গগৈ আৰু সৰুজনী মাধুৰিকা গগৈ তেখেত সিহঁতেও ফুল ছাপৰ্ট দিয়া হাজবেণ্ডেও দিয়া আৰু মেইনলি মোৰ মা দেউতা মোৰ দেউতাও স্পৰ্টছমেন আছিলে ফুটবল প্লেয়াৰ আছিলে আৰু দেউতাৰ পৰাই মই মানে শিক্ষা কৰোঁ দেউতাই মই আৰু আমি চাহ বাগিচাত আছিলোঁ সেইকাৰণে আচলতে বেডমিণ্টনটো আচলতে কষ্টলি গেম হয় কিন্তু খেলাৰ সুবিধা সেইকাৰণে পাইছিলোঁ আৰু এথলেটিক্সো খেলোঁ আৰু যেনেকৈ ধৰক খেল জগতত গ'লে কেনেকুৱা লাগে মনটো সকলোৱে আমি জানো মনটো পৰিষ্কাৰ আৰু নয়নমণিয়ে যে ক'লে কোনোবাই কয় হয় বহুতে কয় মোকো কৈছিলে মোৰ ছোৱালী দুজনী মই সেইটো কাৰণে কৈছোঁ যে ডক্টৰ বাৰ্লিন গগৈ আৰু সৰুজনী ইঞ্জিনিয়াৰ মোৰ পৰিয়ালৰ মানুহে কৈছিলে মাকজনী খেলি ফুৰে ল'ৰা ছোৱালী কি হয় ঠিক নাই কিন্তু মই নুশুনো কাৰো কথা মই যামেই আৰু মই স্কুল লাইফৰ পৰা খেলিছোঁ খেলিয়ে আছোঁ এতিয়াও খেলি আছোঁ ধৰক সকলোতে যাওঁ তো সেইটো মানে আনে কোৱা কথালৈ যদি আমি লক্ষ্য কৰোঁ তেনেহ'লে কেতিয়াও ধৰক ছাকচেছ হ'ব নোৱাৰিম এতিয়া ধৰক আমাৰ ছাকচেছ হোৱাৰ কথা নাই তথাপিও ধৰক আঘাত লাগে বা কিবা লাগে আৰু এখেতসকল অভিনয় জগতৰ মানুহৰ কাৰণে মই ক'লোঁ মই অভিনয়ো কৰোঁ মই ৰেডিঅ'টো নাটক কৰোঁ আৰু মই আমাৰ তেজপুৰৰ বিশিষ্ট সুৰেণ মহন্তসকলৰ লগত আৰু উদয় শংকৰ শইকীয়া তেখেতৰ ওচৰতে মই নাটক শিকাওঁ আৰু আমি সৰুৰ পৰা নাটকৰ লগতো জড়িত আৰু মই ৰিচাইটেশ্যনো কৰোঁ এইখিনিৰ লগত জড়িত হৈ আছোঁ আৰু মই স্পিৰিচুৱেল লাইনৰ লগত আজি 20 বছৰ ধৰি কৰি আছোঁ আৰু মই চেল্ফ ডেভেলপমেণ্টৰ ওপৰত কাম কৰোঁ মাইণ্ড পাৱাৰৰ ওপৰত কাম কৰোঁ মই ল'ৰা ছোৱালী মাতি ফ্ৰী অফ কষ্ট মই ক্লাছ লওঁ আৰু মই যিহেতু আজিকালি চবেই কয় যে ল'ৰা ছোৱালী বেয়া হৈছে কিন্তু বেয়া কিয় হৈছে সেইটোতো কোনেও লক্ষ্য নকৰে আৰু মাক বাপেকবিলাকৰ কাৰণে বেয়া হৈছে কয় তেওঁলোকক ধৰক কথা কৈ থাকে কিন্তু তেওঁলোককতো আহি ছাপৰ্ট নিদিয়ে এতিয়া মই য'ত বেয়া হৈছে যি হৈছে এতিয়া মোৰ দ্বাৰা মই বুলি নকওঁ মই নিমিত্ত কৰিছোঁ যে ড্ৰাগছ এডিক্টটো বহুত এৰাই দিছোঁ জন্ম দিলে গোলাঘাটৰ মীনাক্ষী আয়ে মহামিলন মহামিলনৰ যোগেদি এটি নৱজাতকৰ 2023 বৰ্ষত জন্ম দিলে গোলাঘাটৰ মীনাক্ষী আয়ে মহামিলনৰ যোগেদি এটি নৱজাতকৰ আমি সকলোৱে মিলি মংগল চাই নাম দিলোঁ মৰম আমি সকলোৱে মিলি মংগল চাই নাম দিলোঁ মৰম আল ফুলেৰে সকলোৱে ডাঙৰ কৰা 3 বৰ্ষত চুলে মৰমে আল ফুলেৰে সকলোৱে ডাঙৰ কৰা 3 বৰ্ষত চুলে মৰমে এতিয়া আমি শিকাম মৰমক শৈশৱতে মৰমে নামৰ অৰ্থ কি এতিয়া আমি শিকাম মৰমক শৈশৱতে মৰম নাম ইয়াৰ পাছতে আমাৰ অচিন্ত বৰা ডাঙৰীয়া আছে আমাৰ বাহী বাইদেউ তেখেতক মঞ্চলৈ মাতিছোঁ বিশিষ্ট অতিথি তথা আমাৰ খেলুৱৈসকল বয়োজ্যেষ্ঠ খেলুৱৈসকল প্ৰথমে সৰ্বপ্ৰথমে মই সকলোলৈ এই মহামিলনৰ জনতে সকলোকে শুভেচ্ছা আৰু মৰম যাচিছোঁ মোৰ বাঁহী বজোৱাৰ বেছি বৰ অভিজ্ঞতা নাই তথাপিও বাঁহীৰ লগত জড়িত তথাপি এটি বিহুসীয়া গীতেৰে মই আৰম্ভ কৰিম বুলি মই আশা কৰিছোঁ লগত মোৰ সতীৰ্থ
খেলি থাকোঁতে মই সেই নেশ্যনেল তেনেকৈ খেলিবলৈ গ'লোঁ লাষ্ট মানে এটা বহুত দুখৰ মানে চাউথ কোৰিয়া যেতিয়া বাহঁতে গৈছিলে মই তাৰ পাছতে বহুতো কিবা কিবি হৈ গ'ল আৰু চাউথ কোৰিয়া যাম বুলি মানে বহুত প্ৰিপাৰেশ্যন কৰিছিলোঁ বহুত কষ্ট কৰিছিলোঁ মোৰ ৱেইট হৈ গৈছিলে 70ৰ পৰা একদম 64লৈকে আনি ৱেইট কমাই মেলি যাম আৰু মানে পূৰা প্ৰিপাৰেশ্যন কৰিলোঁ তাৰপাছতে তাৰ আগতে পৰা মই গুজৰাটতো এনে নেশ্যনেল খেলি আহিছোঁ কেৰেলাতো খেলিলোঁ কিন্তু চাউথ কোৰিয়া যাবলৈ মানে বহুত আশা কৰি মেলি মানে চবৰ পৰা আশীৰ্বাদ চাশীৰ্বাদ লৈ গ'লোঁ আৰু তাৰপৰা দিল্লীৰ পৰা খবৰ আহিলে যে ভিজা হৈ গ'ল আপোনালোকে আহক যোৰহাটৰখিনি আমি গ'লোঁ বা মই আৰু দুগৰাকী আছিলে গৈছিলোঁ বহুত কষ্ট পালোঁ সেইটো আৰু তাই গৈ দিল্লীত গৈ পাইছোঁ গৈ পাই মানে এয়াৰপৰ্টতে গম পাইছোঁ যে আমাৰ ভিজা হোৱা নাই এতিয়ালৈকে তাৰপিছত কিন্তু হ'লেও আপোনালোকে আহক আপোনালোকৰ হৈ যাব তেনেকৈ বুলি কৈ যেতিয়া মানে তাত ৱেইট কৰিছোঁ আকৌ ভিজা এপ্লাই কৰিছোঁ নাই নহয় ৰিজনটো কি সুধোঁ একো নকয় তাৰপাছতে বাৰ হৈ গ'ল বাক লৈ গ'ল মই আৰু জুইবা মানে অকলশৰীয়া গ'লোঁ মানে ভাগ্যক্ৰমে মানে আমাৰ তাত ল'ৰা ছোৱালীহাল তাতে দিল্লীতে পঢ়ি আছে তাহাঁতৰ লগত আছোঁ আৰু সেইটো কাৰণে অলপ যেনিবা মনটো ঠিকে আছে আৰু জুইবাও নিজৰ ছোৱালীৰ লগত আছে তাৰপাছত আকৌ এপ্লাই কৰোঁ আকৌ মানে আকৌ ৰিজেক্ট হৈ ওলাই আহে আমি মানে ধৰিব পৰা নাই কি হৈছে তেওঁলোকৰ ৰিজনো নকয় তেনেকৈ আমি মানে একদম ডিপ্ৰেশ্যনত গুচি গ'লোঁ ইমান আশা কৰি গ'লোঁ আমি হেৰিলৈ যাম বুলি চাউথ কোৰিয়া যাম বুলি গোটেই মানুহক জনাই মেলি মানে সেইটো এটা বহুত দুখৰ মানে এটা আমাৰ সময় আছিলে আৰু তাৰপাছতে ভাবিছোঁ ভগৱানে চাগে যি কৰিছে ভালৰ কাৰণেই কৰিছে বাহঁত গ'ল চাউথ কোৰিয়া পিছতকৈ গম পাইছোঁ বাহঁতে বহুত কষ্ট পালে তাত চাউথ কোৰিয়াত তেতিয়া ভাবিছোঁ ভালেই হ'ব নগ'লোঁ বুলি তাৰপাছতে মোৰ ডিপ্ৰেশ্যনটো দেখি মেলি ল'ৰা ছোৱালীহালে মানে ঘৰলৈ আহিবলৈ দিয়া নাই এফালৰ পৰা তেখেতেও কৈছে যে মাক আহিবলৈ নিদিবি দুদিন তাতে ৰাখ তেনেকৈ দিল্লীত আৰু ল'ৰা ছোৱালীহালে ইফালে ফুৰিবলৈ নিয়ে ইফালে নিয়ে কিবা খাবলৈ নিয়ে তেনেকৈ তাৰপাছত মোৰ কেনেকৈ মই ফুৰি যাম কেনেকৈ মই গৈ পিনি তাত ক'মগৈ যে মই যাব নাপালোঁ বা কিবা তেনেকৈ তাৰপাছতে আৰু আচলতে চাগে ভগৱানে মোৰ হেৰিটো বেলেগত বনাই লিখি থৈছিলে তাৰপাছতে তেনেকুৱাতে মানে আকৌ পালোঁ যে আমাৰ ইণ্টাৰনেশ্যনেল খেল হ'ব আপোনাৰ ডুবাইত হ'ব তাৰপাছত মই ল'ৰা ছোৱালী কৈছে আমাৰ ডুবাইত হৈছে ডুবাইলৈ যোৱা নালাগে হ'ব বাবা মোৰ আৰু মানে হৈ গ'ল আৰু মই নোৱাৰিছোঁ আৰু যামগৈ আৰু তাৰপাছত তাহাঁতি মানে নাই নহ'ব তুমি খেলিবই লাগিব তাহাঁতি দুটাই একদম ৰাতিৰ ভিতৰতে এবাৰ ৰেজিষ্ট্ৰেশ্যন কৰি মানে মোক পঠিয়াইলে ঘৰলৈ মানে নেক্সট মান্থত হ'ব তুমি যোৱা আকৌ প্ৰিপেৰেশ্যন কৰা তুমি ডুবাই যাব লাগিব তেনেকৈ বুলি কয় মই 2023 কি মাহত আছিলে ডুবাই জুলাইত আছিলে ন তালৈ গৈ মই তাতো 3টাকৈ গ'ল্ড মেডেল লাভ মানে পাই আহিলোঁ আৰু সেয়া তাৰপিছত ভাবিছোঁ ভগৱান চাগে যি কৰে ভালৰ কাৰণেই কৰে গৈ বিৰাট ভাল লাগিলে সেয়া আৰু তাৰপিছতে আৰু কোনোৱে ক'ব নেকি নিজৰ এক্সপিৰিয়েঞ্চ কৰি শ্বেয়াৰ কৰিব নেকি বাৰু আহক স্পেচিয়েল ডে আজি ভেলেণ্টাইন ডে সকলোকে বহুত বহুত ভেলেণ্টাইনৰ শুভেচ্ছা থাকিল আমি সকলোৱে নিজৰ ভেলেণ্টাইন ঘৰত থৈ আহিছোঁ আৰু এইটো প্লেটফৰ্মটো ভেলেণ্টাইনতকৈ ওপৰত মোৰ ফালৰ পৰা হ'লে আমি খুব কম এজন হয় 35 বিয়া হোৱাও মানুহ হ'ল বহুত বছৰ হ'লেও প্ৰথমবাৰ এইবাৰ ভেলেণ্টাইন ঘৰত এৰি থৈ আহিছোঁ দুপৰীয়া ভাত পানী খুৱাইছে আৰু স্পেচিয়েল আহিব মন গৈছে মীনাক্ষী বাক আমি খেলিবলৈ ফোন কৰিছিলে যে বাই কৈছিলে যে বা আহিব বুলি আৰু সঁচাকৈ মই বাক লগ পাম বুলি আহিছোঁ আৰু অতুলাৰ কথা কৈছিলে আপুনি আৰু সিদিনাখন আপোনাৰ ভিডিঅ' চাইছিলোঁ আৰু মোৰ হাজবেণ্ডে অতুলাৰ লগত থাকে জিপিৰ হয় আহি পেলাই মোক দেখাইছিলে তুমিতো কৰিব পাৰা তুমিও যাব পাৰা আচলতে আমি হকী অফিচিয়েল কৰোঁ মাষ্টাৰ্ছত মই অহা নাছিলোঁ কেতিয়াও তাৰপিছত তেওঁ মোক ভিডিঅ'বিলাক দেখালে আৰু ঋষি শৰ্মা অতুলাৰ HOD তেওঁ ক'লে যে আপুনি খেলিব পাৰে আপুনি যাওকচোন খেলক মেডেলটো পিছৰ কথা মানে মই ভয় খালোঁ মেডেল নাপালে আৰু গুৱাহাটীৰ হয় কোনো পাত্তা নিদিয়ে আমাক আমি মেইন গুৱাহাটীৰ মানুহখিনি আমাক কোনো পাত্তা নিদিয়ে আমি গম নাপায় গ'ল্ড মেডেল পালেও গম নাপায় মানে কোনো ধৰণৰ মই খেলিব গৈছোঁ কোনো ধৰণৰ শুভেচ্ছা দিব লগা নাই পালেও নাই একো নাই আৰু কিন্তু হ'লেও ইচ্ছা এটা আছিলে হাজবেণ্ডৰ খুব ছাপৰ্ট আৰু মাৰ খুব ছাপৰ্ট মোৰ মা শাহু শহুৰো খুব ভাল আছিলে আৰু সেইটো ফালৰ পৰা আগবাঢ়ি মই 2 বছৰ খেলিলোঁ আৰু গ'ল্ড পাইছোঁ 2 বছৰতো এবছৰ খেলিলোঁ আৰু আগলৈকে যাম আৰু যিসকল বয়োজ্যেষ্ঠ তেওঁলোকক মই সদায় ফ'ল' কৰোঁ খেলিব গ'লে মই সদায় বাক লগ পাইছিলোঁ এইবাৰ মানে মই থাকোঁ চাওঁ চবকে কেনেকৈ থাকিছে আৰু ডিচিপ্লিনটো আমাৰ হকীটো বহুত বেছি ডিচিপ্লিন আৰু সেইটো হিচাপে মই যিমানখিনি পাৰোঁ দিব চেষ্টা কৰোঁ আৰু প্ৰেক্টিছ কৰি থাকোঁ গ্ৰাউণ্ড নাই হ'লেও কৰোঁ যিমানখিনি পাৰোঁ আৰু আগলৈকেও যাম আশীৰ্বাদ লাগিব আপোনালোকৰ সহায় লাগিব শিকিব লগা বহুত আছে আৰু বাহঁতো আছে আৰু লগতে চিনেমা জগতৰ তোমালোকক শুভেচ্ছা বহুত ভাল হৈছে ফিল্মখন বহুত হাঁহিছোঁ এসপ্তাহ আগত বহুত ডিপ্ৰেশ্যন আছিলে কিবা এটা সমস্যাৰ কাৰণে ফিল্মখন চাবগৈ ইমান হাঁহিছোঁ নিজৰ মানে হেৰি নাই আৰু এটা ৰিকুৱেষ্ট তোমালোকে মাষ্টাৰ গেমছৰো অলপ টিপছ লৈ ফিল্মত দিব পাৰা সঁচাকৈ বহুত কিবা মিঠা আমাৰ আছে মোৰ এনেকুৱা এটা গৈছোঁ গোৱাত খেলিব গৈছোঁ ভোক লাগিছিলে লগৰ এগৰাকীয়ে ষ্ট্ৰেফিৰ পেকেটত ভাত লৈ গৈছিলে
এইটো এটা কিমান মানে মৰম, এইটো এটা মানে সেইবিলাক সৰু সৰু বহুত হাঁহি উঠা মানে মানুহে চাই ভাল পাব। আৰু ৰিয়েলিটি কৈছোঁ, বহুত মানুহে কিবাকৈ কাৰোবাৰ পৰা যোগাৰ কৰি পইচা লৈ পেলাই গৈ খেলিব যোৱা মানুহ আছে। বহুত মানুহ চাকৰি কৰে, আমিতো নকৰোঁ, বহুত মানুহ ভাল ভাল চাকৰি কৰে, আৰু বহুত মানুহ চাকৰি নকৰা মানুহো আছে মাষ্টাৰ গেমছত। আমি কথা পাতিলে গম পাওঁ কেনেকৈ খেলিব যাম। এতিয়া হিমাচলত যাম, বহুত মানুহৰ টিকট নাই হোৱা, আজি ফোন কৰিছে কিবা পাৰিলে হেল্প কৰিবা, দিবা অকণমান দিবা, তাৰপিছত ঘূৰাই দিম। মানে এনেকুৱা ধৰণৰ বহুত দুখ আৰু সুখ। মেডেল পোৱাটোতো সুখ, বহুত ভাল কথা, আৰু নোপোৱাসকলকো মানে দুখ কৰিব লাগে, কাৰণ মেডেল তিনিটাই থাকে, তিনিটাই পাব ন। খেলিবতো 100জন মানুহে খেলিব যাব, গতিকে মেডেল নোপোৱাবিলাকক দুখ কৰিব নালাগে, আৰু সকলোৱে খেলিব লাগে। আমাক কয় যে নালাগে 35 মান প্ৰেক্টিছ কৰি থাকক, কিবা আমি নিজক এটা সুখ জীয়াই থাকিব কাৰণে আকৌ 10 বছৰ যেন জীয়াই থাকিম, সেইটো সদায় ইচ্ছা। সদায় মোৰ ব্যৱসায় কৰোঁ, তথাপিও আহি পেলাই মই 2 ঘণ্টা খোজকাঢ়িব যাওঁ, খোজকাঢ়োঁ, আৰু হাজবেণ্ডে সদায় ওলাই দিয়ে যোৱা। তো সেইটোৱে সকলোৱে আগবাঢ়ক, আৰু আমিও আগবাঢ়ি যাম, আশীৰ্বাদ কৰিব। আৰু সেয়াই মোৰ বক্তব্য এৰিছোঁ। মানে মই গুৱাহাটীৰে বিৰুবাৰীৰ, আৰু মোৰ নাম গীতিকা কলিতা ডেকা, আৰু মীনাক্ষী বাৰ এটা ফোনতে আহিছোঁ, আৰু সঁচাকৈ মীনাক্ষী বাৰ লগ পাই বহুত ভাল লাগিছে, বহুত ভাল লাগিছে, গোটেইখিনিকে ভাল লাগিছে। আৰু আগলৈকে এনেকুৱা এটা প্লেটফৰ্ম আমি সদায় পাই থাকিম, ইয়াতকৈ আৰু বেছি মানুহ জইন হ'ব, আমি যিমান পাৰোঁ জইন কৰাম। ময়ো এজনক আজি আনিছোঁ, তেওঁ খুব ভাল পাইছে আহি পেলাই। তেনেকুৱাকৈ সদায় সঁহাৰি জনাম। আৰু শেষত ধন্যবাদ আপোনালোকে আহিলে, ইমানখিনি সময় দিলে আমাৰ মাজত, আৰু ধন্যবাদ এৰিছোঁ।